ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে আমি 7.414 লৈকে পঢ়াইছো আজি আমি 7.15 পৰা তোমালোকক ক্লাসটো কৰিম 7.15 আৰু 7.16 দুটা এটা ভিডিওতে তোমালোকক দি দিম ঠিক আছে সো এক নম্বৰটো কি আছে মান নিৰ্ণয় কৰা দি আছে 7/10 - 4/10 দি আছে তেনেকৈ আমি কৰি যাম কি আছে কিমান নম্বৰ 7.15 ছাত্ৰছাত্ৰীসকল সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে যেতিয়া সাবস্ক্ৰাইব কৰিবা বা তোমালোকে লাইক কৰিবা তেতিয়া হলে আমাৰ ভিডিও বিলাক প্ৰস্তুত কৰি ভাল লাগে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলো ঠিক আছে 7/10 থাকিল -4/10 থাকিল ইয়াত বেলেগ একো নাই যদি হৰ দুটা একে থাকে তেতিয়া হলে কি কৰিবা যিকোনো এটা লিখিলে হল 10 লিখিলা আৰু ইয়াত ওপৰগিলা কি আছে বিয়োগ আছে বিয়োগ কৰিবা 7 - 4 যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ আগতে যোগ আছিল যোগ লিখিছিলো এবাৰ বিয়োগ আছে বিয়োগ লিখিবা কি কৰিলো দুইটা যদি একে থাকে হৰ দুটা যদি একে থাকে তাৰে এটা লিখিবা আৰু ওপৰত কি আছে 7 - 4 হ'ব অৰ্থাৎ বিয়োগ কৰিলে হয় 10 থাকিল 7 পৰা 4 গলে কিমান হ'ব 3 হ'ব 10 ভাগৰ 3 অৰ্থাৎ 3/10 হ'ব ইয়াৰ এক নম্বৰটো উত্তৰ এক নম্বৰ 1 2 তাৰ পিছত আহিল আমাৰ 2 নম্বৰটো চাবা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে যে 6/11 - 3/11 এটা চোৱা দুইটা একে আছে হৰটো গতিকে এটা 11 লিখিলে হল এটা ওপৰৰ গিটা বিয়োগ কৰিবা 6 - 3 গতিকে কিমান হ'ব 11 থাকিল এফালে 6 - 3 কিমান হ'ব 3 হ'ব 3/11 হ'ব ঠিক আছে দ্বিতীয়টো হ'ব 3/11 3 নম্বৰটো চাবা 3 নম্বৰতে কি দিয়া আছে 3 নম্বৰ দিয়া আছে 11/13 - 5/13 ঠিক আছে এটো চোৱা 11/13 - 5/13 এই দুইটা 13 আছে 13 লিখিবা এতিয়া চোৱা ওপৰৰ গিটা বিয়োগ কৰিবা 11 - 5 কিমান হ'ব 11 - 5 হলে কিমান হ'ব 9 হ'ব ওকে 11 পৰা 5 গলে 6 গতিকে কিমান সৰি 9 নহয় 6 যাব 11 পৰা 5 গলে 6 হ'ব তাৰ পিছত কিমান থাকিব 13 আছে 13 থাকিব বুজি পালে এটো নহয় এটো 6/13 মানে 11 পৰা 5 গলে 6 থাকিব আৰু কিমান থাকিব তলত 13 থাকিব আৰু 13 ভাগৰ 6 টো তাৰ পিছত তো চোৱা তোমালোকে 4 নম্বৰটো চাবা ঠিক আছে 4 টো কি দি আছে চাবা 4 নম্বৰ কৈছিল 4 নম্বৰ প্ৰশ্নটো 5/17 - 2/17 ইয়াত চোৱা 17 দুইটা একে আছে একে লিখিবা আৰু ওপৰ দুটা পূৰণ কৰিবা 5 - 2 কিমান হ'ব 5 - 2 3 থাকিব আৰু 17 থাকিব অৰ্থাৎ 17 অৰ্থাৎ 17 ভাগৰ 3 3/17 এইটো 9/22 তাৰ পিছত -2/22 হ'ব এটা কি হ'ব 22 দুইটাতে আছে এটা হল এটা লিখিবা আৰু এফালে কিমান হ'ব 9 - 2 কিমান 9 পৰা 2 গলে 7 থাকিব আৰু এফালে তলত 22 থাকিব অৰ্থাৎ তোমালোকৰ 22 ভাগৰ 7 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে 7.15 এই পাঁচটা আছিল পাঁচটা কৰিলে এবাৰ 7.16 টো চাম ছাত্ৰছাত্ৰীসকল এবাৰ তোমালোকে চাবা 7.16 অৰ্কিডত 7.16 কি আছে মান নিৰ্ণয় কৰা এক নম্বৰটো দি আছে 2/5 - 3/15 আছে হয়নে চাবা একদম সহজ 2/5 তাৰ পিছত আছে -3/15 বুলি আছে চাবা এটা কি কৰিবা তোমালোকে হৰটো একে কৰিব ইয়াত 15 আছে হৰটো একে কৰিব লাগিব তোমালোকে এটো কাম কৰিব পাৰা 2 থাকিল আৰু এই 5 ৰ লগত 15 আৰু 15 লগত 5 পূৰণ কৰিলে হ'ল গতিকে 2 আছে এফালে 5 আছে গতিকে দুইটা এই 5 ৰ লগত 15 পূৰণ কৰিবা 15 এফালে তল 15 পূৰণ কৰিলে ওপৰতো 15 পূৰণ কৰিব লাগিব মাইনাস 3 থাকিল এফালে 15 থাকিল 15 লগত কি পূৰণ কৰিবা 5 পূৰণ কৰিবা 15 পূৰণ 5 আৰু 3 লগত কি পূৰণ কৰিবা 5 পূৰণ কৰিবা এতিয়া চোৱা 15 4 গুণ 15 5 গুণ কিমান হ'ব 15 গুণ 20 30 3 গুণ 15 7 গুণ 60 5 গুণ 75 মন আছে না 2 15 20 মাইনাস 15 5 গুণ 75 হ'ব আৰু 3 5 গুণ 15 এই দুইটা যেটা একে হল গতি আগৰ নিচিনা পালা 75 লিখিবা আৰু ওপৰত 30 - 15 টো বিয়োগ কৰিবা
কিমান হ'ব 75 থাকিব তাৰপিছত 30 ৰ পৰা 15 গ'লে কিমান থাকিব 15 থাকিব এতিয়া সৰু কৰিব পাৰিব ইয়াত 15 1 গুণ 15 যাব 15 ৰে 72 কেইবাৰ যাব 15 2 গুণ 30 3 15 45 4 15 60 5 15 75 হ'ব গতিকে ইয়াত কিমান হ'ব 1/5 হ'ব এইটো হ'ব ইয়াৰ আনসাৰ হল এক নম্বৰৰ আনসাৰটো গম পালা নেক্সট দুই নম্বৰটো চাবা ঠিক আছে দুই নম্বৰটো কৰি দিম দুই নম্বৰতে কি দিয়া আছে দুই নম্বৰটো দিয়া আছে এইটো 5/6 minus 4/9 5/6 minus 4/9 এতিয়া কি কৰিবা চোৱা এতিয়া চোৱা এই দুইটা সমান কৰিবলৈ একেদৰে 6 লগত 9 পূৰণ কৰিবা 9 লগত 6 পূৰণ কৰিবা ঠিক আছে 5 থাকিল এলা 6 থাকিল ইয়াত চোৱা 6 লগত কি পূৰণ 9 পূৰণ কৰিবা তলত পূৰণ কৰিলে ওপৰটো পূৰণ কৰিব লাগিব 9 minus 4 থাকিল তাৰ পিছত কি থাকিব ইফালে 4 ইফালে 9 আছে 9 লগত কি পূৰণ কৰিবা 6 পূৰণ কৰিবা 6 ইয়াতো পূৰণ কৰিবা 6 ইয়াত চোৱা 5 9 গুণ 45 6 9 গুণ 54 minus 6 9 গুণ 5 9 গুণ 9 6 গুণ 54 হয় না 9 6 গুণ 54 তারপর 9 6 গুণ 54 6 9 গুণ 54 9 পূরণ কিমান হ'ব তাৰপিছত ইয়াতে কিমান হ'ব 6 4 গুণ 24 দুইটা যেহেতু একে পালো 54 লিখা আর 45 মাইনাস কৰা 24 মাইনাস কৰি দিয়া কিমান হ'ব তলত 54 থাকিল 45 পৰা 24 গলি 5 পৰা 4 গলি 1 থাকিল আৰু 4 পৰা 2 গলি 2 থাকিল এটা সৰু কৰিব পাৰিম নে সৰু পাৰিলে আমি সৰু কৰিব লাগিব ঠিক আছে এটো সৰু কৰিব পাৰিম নে যদি আমি এক হেৰিয়া কত 3 ৰে কাটো 3 ৰে 21 3 7 গুণ 21 3 ৰে 54 কিবা যাব 3 ৰে 5 3 1 গুণ 3 24 হল 3 8 গুণ 24 এটা কিমান হ'ব 18/7 হৰণ কৰিছো বিলে একো নাই যদি অসুবিধা আছে মই দেখাই দিছো এই 54 54 ক 3 ৰে কৰিছা 3 1 গুণ 3 তাৰপিছত 4 ৰল 2 ৰল 24 হ'ব 2 5 2 2 3 8 গুণ 24 18 হ'ব উপৰ আৰু 3 দি 21 ক 7 বাৰ যাব এবাৰ 3 নম্বৰ প্ৰশ্নটো চাবা 1 ৰ 3 টো 3 টো কি দি আছে 10/3 minus 13/4 দিয়া আছে ঠিক আছে 10/3 minus 13/4 দিয়া আছে এটো কি কৰিবা 10 থাকিল তলত 3 থাকিল ন এই 3 ৰ লগত 4 পূৰণ কৰিবা তেতিয়া ইয়াত 4 পূৰণ কৰিছে ওপৰটো 4 পূৰণ কৰিবা মাইনাসে মাইনাস দিবা 4 লগত কি পূৰণ কৰিবা 3 পূৰণ কৰিবা এটা 13 ৰ লগত কি পূৰণ কৰিবা 3 পূৰণ কৰিবা ওকে 10 4 গুণ 40 3 4 গুণ 12 মাইনাস 4 3 গুণ 12 আৰু 13 3 39 যাব দুইটা একে পালা গতে 12 থাকিল 40 ৰ পৰা 39 লেখা বৰ এক লাইন বেছি কৰা কথা নাই 40 - 39 কৰিবা এতিয়া উত্তৰটো ওলাই যাব তো 12 থাকিল 40 ৰ পৰা 39 থাকিল 1 থাকিব এটো হ'ব आंसर হল এটো 3 নম্বৰ বা 4 নম্বৰটো চাম 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো 2/5 minus 3/11 চাবা দে ইয়াত চম আকোন নিচিনা কৈছো 2 থাকিল 5 থাকিল এই 5 ৰ লগত 11 পূৰণ কৰিবা 2 ৰ লগতো 11 পূৰণ কৰিবা মাইনাস 3 আৰু 11 থাকিল 11 ৰ লগত কি পূৰণ কৰিবা 5 পূৰণ কৰিবা 3 ৰ লগতো কি পূৰণ কৰিবা এই 5 আছে 5 পূৰণ কৰিবা 5 11 55 2 11 22 মাইনাস 5 11 55 3 5 গুণ 15 5 গুণ 15 এটা চোৱা কি হ'ব চাবা হা এটা দুইটাতে 55 আছে 55 লিখিবা তাৰ পিছত চোৱা 55 থেকে 22 ৰ পৰা 15 গলে কিমান হ'ব এটা 22 - 15 15 গলে 55 থাকিল 22 ৰ পৰা 15 গলে কিমান হ'ব কিমান হ'ব 7 হ'ব 22 12 পৰা 5 গলে এটা 7 হ'ব গতিকে এটো হ'ব 4 নম্বৰটো आंसर অৰ্থাৎ 7/5 নেক্সট আহিল আমাৰ 5 নম্বৰটো চাম 5 নম্বৰটো কি দি আছে 5 নম্বৰ দি আছে 7/8 minus 3/5 দি আছে চাবা ইয়াত চোৱা একেদৰে 7 আৰু 8 আছে 8 ৰ লগত কি পূৰণ কৰিবা 5 পূৰণ কৰিবা এটা ইয়াৰ পৰা 5 পূৰণ কৰিবা মাইনাস 3 আৰু 8 3 আৰু 5 থাকে 5 দে 3 আৰু 5 5 ৰ লগত কি পূৰণ কৰিবা 5 ৰ লগত 8 পূৰণ কৰিবা তেতিয়া হলে 3 ৰ লগতো কি পূৰণ কৰিবা 8 পূৰণ কৰিব লাগিব
এতিয়া চোৱা 7 5 গুণ 35 7 5 গুণ 40 মাইনাস 8 5 গুণ 40 8 3 গুণ 24 এতিয়া চোৱা তোমালোকে 40 থাকিল তলত ঠিক আছে কি হ'ব 5 40 থাকিল তাৰ পিছত কি হ'ব ওপৰত 35 ৰ পৰা 24 টো বিয়োগ কৰিব লাগিব একেবাৰে সহজ চিন্তা কৰিব নালাগে 40 থাকিল 5 ৰ পৰা 4 গেলি 1 থাকিল 3 পৰা 2 গেলি 1 থাকিল গতিকে 40 নম্বৰ 11 হ'ব 5 নম্বৰ 6 নম্বৰ প্ৰশ্ন চাবা 6 নম্বৰ কি দিয়া আছে element by 20 minus 1 by 6 yes অলপ ব্যাকৰণ চাই পাব পাৰা দেই or লিখা গৈছে যেটো নাপাব পাৰা পাব পাৰা চোৱা চোৱা এফালে কি থাকিল এতিয়া তোমাৰ 20 ৰ লগত 6 পূৰণ কৰিবা 11 এফালে 20 থাকিল 20 ৰ লগত 6 পূৰণ কৰিবা তেতিয়া ওপৰটো 6 পূৰণ কৰিবা মাইনাস 1/6 থাকিল এই 6 ৰ লগত কি পূৰণ কৰিবা 20 পূৰণ কৰিবা তেতিয়া হলে একৰ লগতো কি কৰিবা 20 পূৰণ কৰিছা ওপৰটো 20 পূৰণ কৰিব লাগে হল এতিয়া চোৱা 20 6 গুণ কিমান হ'ব 6 গুণ 12 120 এফালে 11 6 গুণ 64 হল মাইনাস 6 গুণ 12 120 হ'ব আৰু 1 20 গুণ 20 হ'ব এতিয়া চোৱা 120 থাকিল দুইটা তলত একে দিয়েটো 66 ৰ পৰা 20 গেলি কিমান হ'ব 6 পৰা 0 গেলি 6 থাকিব 6 পৰা 2 গেলি 4 দিব 46 এটা আমি সৰু কৰিব পাৰিম নে নিশ্চয় পাৰিম 2 ৰে 12ক 6 বাৰ যাব 0 থাকিল 60 হল আকৌ 2 ৰে 4 দুবাৰ যাব 2 ৰে 6 তিনিবাৰ যাব গতিকে কিমান হ'ব 23/60 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজিও পোৱা নাই কমেন্ট কৰিবা যদি বুজি পাইছা তেতিয়াও ক'বা নেক্সট আমি 8 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা